মোৰ চেনেল পেৰেডি কিচেন চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি মই ভাপত দিয়া কণী বনাম, চাই থাকা হকচোন। মই কণীকেইটা এতে গৰম দিলোঁ, উহাবলৈ দি দিছোঁ। এতিয়া মই পিঁয়াজ লৈছোঁ কেইটামান নেকাই, আদা লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ, নহৰু লৈছোঁ আৰু মই বগা সৰিয়হ লৈছোঁ। পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'লোঁ, জলকীয়া কেইটা ফালি ফালি দিছোঁ, এনেকৈ ফালি ফালি ল'লোঁ। বিলাহী মই সৰু সৰুকৈ কাটি লৈছোঁ, এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ, কাটি ল'লোঁ। মই এইখিনি কাটি ল'লোঁ আৰু এতিয়া মই দৈ লৈছোঁ অলপ, কাৰণ দৈও দিব লাগিব। দৈটো লৈছোঁ। এতিয়া মই উহাই ল'লোঁ, লগতে আলুও দিছিলোঁ। এতিয়া কণীখিনি মই এনেকৈ অলপ অলপ কৰি ফাটাই ফাটাই লৈছোঁ, কাটি কাটি লৈছোঁ, এনেকৈ ঢাক দি। কেৰাহীটোত তেল দি দিছোঁ, পিঁয়াজটো ভাজি লওঁ। ভাজি লৈ পিঁয়াজখিনি কেৰাহীটো এটা খালী কেৰাহী পাতি দিছোঁ, তাত মই পানী দি দিছোঁ। মই কণ পানী দি দিছোঁ। মই পিঁয়াজটো ভাজি এটা বাতিত থৈ দিলোঁ। এতিয়া মই মছলাখিনি মানে সৰিয়হ, আদা, নহৰু একেলগতে বটি দিছোঁ। এতিয়া বিলাহীখিনিও দি দিলোঁ একেলগতে, আৰু জলকীয়াখিনিও দি দিলোঁ একেলগতে। এটা নিমখ দি দিলোঁ, ৰং গুড়াও দি দিলোঁ, অকণমান জলকীয়াৰ গুড়া অকণমান দি দিছোঁ, কাৰণ মই ইয়াতে গোলমৰিচ দিছোঁৱে। গোটেইখিনি একেলগতে মিলাই ল'লোঁ। এইবাৰ ইয়াতে দৈ দি দিছোঁ, 2 চামুচ 3 চামুচমান দৈ দি দিলোঁ। এতিয়া দৈখিনিয়ে গোটেইখিনি মই মিলাই ল'ম, ধুনীয়াকৈ মিলাই লৈছোঁ। মিলাই ল'লোঁ। এবাৰ কণীখিনি মই ইয়াতে দি দিলোঁ। ইয়াতে কণীখিনি ধুনীয়াকৈ দি দিছোঁ। এইটো ভাঙিছিলে, ভাঙাটো দি দিছোঁ, লগতে আলুখিনিও লগতে ওপৰতে দি দিলোঁ। ইয়াত অকণমান মিঠাতেল দি দিছোঁ ওপৰতে। ধনিয়া থাকিলেও ধনিয়া দিব পাৰি, কাৰণ মোৰ লগত ধনিয়া নাই, সেইকাৰণে মই ধনিয়া দিয়া নাই। এতিয়া মই গেছটো জ্বলাই লৈছোঁ আৰু মই এই ষ্টেণ্ডটোত পানী গৰম হ'বলৈ দিছিলোঁ, বহাই দিছোঁ। ইয়াতে এতিয়া এখন মই ঢাকনি মাৰি দিম। ঢাকনি মাৰি দি দিলোঁ। এনেকৈ কিছু সময় অকণমান ডাঙৰ ঢাকনি দি দিলোঁ। এতিয়া কিছু সময় এনেকৈ হৈ থাকক। এনেকৈ মই 20 মিনিটমান 15-20 মিনিট হ'বলৈ দিম। ইয়াতে এখন মই শিলপাতাৰ শিল এটা দি দিছোঁ ওজনৰ কাৰণে। মোৰ ভাপত দিয়া কণী হৈ গ'ল, চাওকচোন। এতিয়া আপোনালোকেও বনাই এনেকৈ খাই চাবচোন, ভাল লাগিলে কমেণ্ট কৰি জনাব। চাওকচোন, ইমান ভাল লাগিছে।